মিত্ৰসকল, মই আজি আহিছোঁ গুৱাহাটীৰ আশী অপ্সৰা পল্টন বজাৰ GS ৰোড মণিপুৰী বস্তি। ইয়াতে বিশ্ববিশ্ৰুত মানৱতাবাদী অনুষ্ঠান নাৰায়ণ সেৱা সংস্থানৰ এখন মিটিং ইয়াতে শিবিৰ হৈছে। এই শিবিৰত আজি দিব্যাংগসকলৰ যিসকলৰ হাত ভৰি নাই বা আমি সাধাৰণ ভাষাত বিকলাংগ বুলি কওঁ, তেওঁলোকক মানে ইয়াতে আজি হেৰি কৰা হ'ব, কৃত্ৰিম হাত ভৰি দিয়া হ'ব আৰু সম্পূৰ্ণ বিনামূল্যে দিয়া হ'ব। যিবিলাক হাত ভৰি বনাব গ'লে লাখ লাখ টকা খৰচ, ইয়াতে বিনামূল্যে দিয়া হ'ব ইয়াতে। আৰু ইয়াতে এই অনুষ্ঠানটোত মই আজি আহিছোঁ আৰু এই অনুষ্ঠানটোৰ লগত মই বহু বছৰৰ পৰা জড়িত। ডায়মণ্ড মেম্বাৰ হয় মই গুৱাহাটীৰ পৰা, অসমৰ পৰা অসমীয়াসকলৰ ভিতৰত মই একমাত্ৰ ডায়মণ্ড মেম্বাৰ। গতিকে ইয়াতে মোক নিমন্ত্ৰণ কৰিছিল। ইয়াতে নিমন্ত্ৰিত অতিথিসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগে লগে ইয়াতে দিব্যাংগসকল আহিছে। আপোনালোকে চাওক, এওঁলোক মেম্বাৰ হয়, এওঁলোক নাৰায়ণ সেৱা সংস্থানৰ পৰা আহিছে। এওঁলোক নাৰায়ণ সেৱা সংস্থানৰ পৰা আহিছে। ইয়াতে এওঁলোক অতিথি। ইয়াতে আজি এওঁলোক দিব্যাংগ, এওঁলোকে কৃত্ৰিম অংগ পাব, এওঁলোকে কৃত্ৰিম অংগ দিয়া হ'ব, এওঁলোকক কৃত্ৰিম অংগ দিয়া হ'ব। এওঁলোক দিব্যাংগ, সম্পূৰ্ণ বিনামূল্যে কৃত্ৰিম অংগ এওঁলোকক দিয়া হ'ব। এওঁলোক দিব্যাংগ আৰু এওঁলোকক খাদ্য পাতিও, দুপৰীয়াৰ আহাৰ পাতিও দিয়া হৈছে। খানা ভালে হৈছে দাদা, ভালে হৈছে। এওঁলোকক খাদ্য পাতিও দিয়া হৈছে আৰু অন্যান্য যিখিনি দিব লাগে এওঁলোকক হুইল চেয়াৰ দিয়া হৈছে। এওঁলোকক হুইল চেয়াৰ দিয়া হৈছে। এই এওঁলোককো দিয়া হ'ব, যাক যেনেকুৱা ধৰণৰ। এই অনুষ্ঠানটো এনে এটা অনুষ্ঠান যিটো অনুষ্ঠানে ৰাস্তাত চুচুৰি যোৱা দিব্যাংগসকলক অপাৰেশ্যন কৰে আৰু অপাৰেশ্যন কৰি উঠি তেওঁলোকক যাক যি অংগ পতংগ দিয়া প্ৰয়োজন সেই অংগ পতংগবিলাক তেওঁলোকক দিয়ে। আৰু যিসকলক স্বাৱলম্বী বনোৱা সম্ভৱ তেওঁলোকক স্বাৱলম্বী বনাই দিয়ে। যিসকলক মানে যিসকলক অলপমান পঢ়া শুনা কৰিব পাৰে তেওঁলোকক হেৰি কৰে, ট্ৰেইনিং দিয়া হয়, কম্পিউটাৰ ট্ৰেইনিং, বিভিন্ন ট্ৰেইনিং। আৰু যিসকলে নোৱাৰে তেওঁলোকক নানান ধৰণৰ স্বাৱলম্বী সঁজুলি দিয়া হয়। তেওঁলোকক কিছুমানক এখন ৰিক্সা দিয়ে, কিছুমানক এখন ঠেলা দিয়ে, কিছুমানক চব্জি ভৰ্তি ঠেলা দি দিয়ে, কিছুমানক হয়তো এটা চিলাই মেচিন দি দিলে। যাক যেনেকুৱা সম্ভৱ তাতে দি কিনে ইয়াতে কি কৰা হয়, সংস্থানে সম্পূৰ্ণৰূপে তেওঁলোকক স্বাৱলম্বী কৰি কিনে তেওঁলোকে নৱজন্ম দিয়ে। কৈলাশ মানৱজী বুলি এজন মহাপুৰুষ আছিল, তেওঁ এতিয়াও জীৱিত আছে। তেওঁৰ সম্পূৰ্ণ পৰিয়ালটো এই কৰ্মত বলিদানী। সমগ্ৰ বিশ্বতে আজি নাৰায়ণ সেৱা সংস্থানৰ শাখা গঢ়ি উঠিছে। আৰু এই অনুষ্ঠানটোই এতিয়ালৈকে প্ৰায় 1,70,000-ৰ ওপৰত অপাৰেশ্যন কৰাইছে। আদিবাসী বনবাসী অঞ্চলত বিভিন্ন ধৰণৰ সেৱা আগবঢ়াইছে। পঢ়া শুনা সেৱাৰ পৰা, হাৰ্টৰ অপাৰেশ্যনৰ পৰা, বিকলাংগৰ অপাৰেশ্যনৰ পৰা, চিকিৎসা সেৱাৰ পৰা, ঠাণ্ডাৰ দিনত কম্বল বিতৰণৰ পৰা, অসংখ্য সেৱা, বৃক্ষৰোপণৰ পৰা শিক্ষা বিতৰণলৈকে অসংখ্য সেৱা নাৰায়ণ সেৱা সংস্থানে কৰি আহিছে। আজি বিশেষভাৱে কৃত্ৰিম অংগ বিতৰণৰ কাৰণে নিৰ্দিষ্ট আজিৰ দিনটো ইয়াতে সকলো আহিছে। এই চাওক, এওঁলোক সন্মানিত অতিথি, এওঁলোক হৈছে সংস্থানৰ সেৱক, সংস্থানৰ এওঁলোকৰ সেৱক হয়। এওঁলোকে সংস্থানত আহিছে, কৃত্ৰিম অংগ বিচাৰিখিনি এওঁলোকে আহিছে। এওঁলোকে চাওক, এওঁলোকে জন্মগত দিব্যাংগ, এওঁলোকে কৃত্ৰিম অংগ পাব। এওঁলোকেও জন্মগতভাৱে দিব্যাংগ, গতিকে এওঁলোক হৈছে সংস্থানৰ সেৱক। এওঁলোকে দিনে ৰাতি নিস্বাৰ্থভাৱে বিকলাংগসকলৰ সেৱাত লিপ্ত। এই অনুষ্ঠানটোই দিব্যাংগ দম্পতীসকলৰ বিবাহৰো ব্যৱস্থা কৰে। দানদাতাসকলে 51,000 টকা দিলে ধৰ্ম পিতৃৰূপে তেওঁলোকে দিব্যাংগসকলক বিবাহ অনুষ্ঠান কৰাই দিব পাৰে। এতিয়া আমি হলত সোমাইছোঁ। হলত চাওক কিমান মানুহ হৈছে। হলত ইয়াতে নিমন্ত্ৰিত অতিথিসকলক চাওক কিমান নিমন্ত্ৰিত অতিথি হৈছে। ইয়াতে এইটো বিশাল হল, এইটো 80 অপ্সৰা এই হলটোৰ নাম। ইয়াতে এখন বিৰাট স্ক্ৰীণত ইয়াতে নাৰায়ণ সেৱা সংস্থান উদয়পুৰৰ দৃশ্যবিলাক ইয়াতে স্ক্ৰীণত অবিৰাম দেখাই আছে। উদয়পুৰৰ দৃশ্য ইয়াতে দানদাতাসকলক সন্মান কৰা হয়। ওপৰত এখন মঞ্চ, এইবিলাক ব্যৱস্থা পত্ৰ ইয়াতে কৰা হৈছে। ইয়াতে সন্মানিত অতিথিসকল আগত বহিছে, ইয়াতে ৰেকৰ্ডিং কৰি আছে। আৰু চাওক ইয়াতে কেনেকুৱা এটা সুন্দৰ ব্যৱস্থা। ইয়াতে সেৱকসকলে দিনে ৰাতি নিস্বাৰ্থভাৱে নিষ্কামভাৱে সেৱাত লিপ্ত। এয়া মোৰ পুত্ৰ কৌস্তৱ মহন্ত ইয়াতে বহি আছে, এওঁকো আজি সন্মান জনোৱা হৈছে। ইয়াতে আছে সন্মানিত অতিথিসকল। ইয়াতে দিব্যাংগসকলৰ অংগৰ হিচাপ নিকাচ লোৱা হৈছে, কাক কেনেকুৱা অংগ লাগিব ইয়াতে হিচাপ নিকাচ লোৱা হৈছে। মানে সেইমতে অংগ দিব। আগতে ডক্টৰবিলাকে তেওঁলোকক প্ৰথমতে হিচাপ নিকাচ ল'ব, লৈ কিনে তাৰপিছত 1 মাহ 2 মাহ পিছত তেওঁলোকক অংগ পতংগবিলাক সংস্থানৰ পৰা সম্পূৰ্ণ বিনামূল্যে দিয়া হ'ব। ৰেকৰ্ডিং কৰি আছে। এওঁলোক সংস্থানৰ সেৱক হয়, এওঁলোকে সংস্থানৰ। ইয়াতে চব চাই লওক।
হিচাপ নিকাচ লৈ আছে কাক কেনেকুৱা অংগ লাগিব এই লাখ লাখ টকা বিনামূল্যে তেওঁলোকক অংগ দিয়া হৈছে ইয়াতে চাই লওক এনেকুৱা মহান কৰ্ম এনেকুৱা কৰ্ম কৰিব লাগিলে কোটি জন্মৰ পুণ্যৰ ফলতহে মানুহে এনেকুৱা কৰ্ম কৰিব পাৰে মোৰ কোটি জন্মৰ পুণ্যৰ ফলত এনেকুৱা সংস্থানৰ লগত মই যুক্ত হ'ব পাৰিছোঁ আৰু এওঁলোকৰ সেৱা সহযোগ কৰিব পাৰিছোঁ এতিয়ালৈকে প্ৰায় 150 জনৰ ওপৰত সেৱা সহযোগ কৰিব পাৰিছোঁ ইয়াতে এই মাইনাটোক চাওক তেওঁক অংগ প্ৰত্যংগ দিয়া হ'ব ইয়াতে অংগ প্ৰত্যংগৰ কাৰণে হিচাপ নিকাচ লৈ আছে ডক্টৰে চাওক কিমান সুন্দৰ তো এনেকুৱা এটা মহান অনুষ্ঠানত অসমীয়াসকলৰ কিন্তু সহযোগ একেবাৰে শূন্য পৰম দুৰ্ভাগ্যবশতঃ অসমৰ পৰা মেম্বাৰ বোধহয় আৰু এজন আছে মই আছোঁ ডায়মণ্ড মেম্বাৰ একমাত্ৰ মই আছোঁ বাকী 2-এজন হয়তো সাধাৰণ মেম্বাৰ হয়তো আছে তাতে মই সকলোকে আহ্বান জনাইছোঁ যে ইয়াৰে মূল অফিচটো উদয়পুৰ ৰাজস্থান উদয়পুৰ নাৰায়ণ সেৱা সংস্থানৰ যিটো আচল অফিচ গতিকে আপোনালোকে যোগাযোগ কৰক যিসকলে যোগাযোগ কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিলে মই ফোন নম্বৰ দি দিম আপোনালোকে অপাৰেশ্যন সহযোগ কৰিলে প্ৰত্যেক অপাৰেশ্যনত 5,000 টকা দিব লাগিব আৰু যদি একেলগে 5জন অপাৰেশ্যন কৰাই তেনেহ'লে অলপ কমি যাব একেলগে যদি 100 জনৰ অপাৰেশ্যন কৰাই তেতিয়া আৰু কমিব এনেকুৱা কৰি কমি যাই থাকিব তাৰ বাহিৰে হুইল চেয়াৰ সহযোগ বা মেডিচিন সহযোগ অসংখ্য সেৱা আছে ইয়াতে যোনে যেনেকুৱা ইচ্ছা কৰিব পাৰে অন্ন সহযোগ বস্ত্ৰ সহযোগ চিকিৎসা সহযোগ মেডিচিন সহযোগ কেলিপাৰ্ছ বনোৱা সহযোগ বিকলাংগ দম্পতীসকলৰ বিবাহ সহযোগ আদিবাসী অঞ্চলৰ সেৱা বনবাসী অঞ্চলৰ সেৱা বাল্মীকিবিলাকৰ সেৱা যোনে যেনেকুৱা সেৱা সহযোগ কৰে কৰিব বিচাৰে গতিকে অসমীয়া মানুহৰ যাতে হেৰি হয় সচেতনতা হয় এই উদ্দেশ্যে মই ইয়াতে আজি 2 আষাৰ ক'লোঁ বেছি লম্বা ভিডিঅ' নকৰোঁ ইয়াতে ভিডিঅ' লম্বা কৰি লাভ নাই আপোনালোকৰ পৰা মই এটা ভাল সঁহাৰি বিচাৰিছোঁ কাৰণ এনেকুৱা মহান কৰ্ম যিজন কৈলাশ মানৱজী এতিয়াও তেওঁ 81 বছৰ বয়সতো তেওঁ দিনে ৰাতি তেওঁ এতিয়াও কৰ্মত লিপ্ত তেওঁৰ সম্পূৰ্ণ পৰিয়ালটো বলিদান কৰিছে সেই মহান সেৱাযজ্ঞত কৈলাশ মানৱজী আহিছিল আজিৰ পৰা প্ৰায় 15 বছৰ আগতে মই তেওঁক পাইছিলোঁ গুৱাহাটীত আৰু তেওঁৰ মই আশীৰ্বাদ ধন্য হৈছিলোঁ তেতিয়াই মই প্ৰায় 10-12জনমান বিকলাংগৰ অপাৰেশ্যন সহযোগ কৰি তেতিয়াই মই আশীৰ্বাদ ধন্য হৈছিলোঁ মোৰ বিবাহৰ সময়তো তেওঁ মোক আশীৰ্বাদ দি কিনে ধন্য কৰিছিল এতিয়াও তেওঁৰ কন্যা কল্পনা গোয়েল পুত্ৰ প্ৰশান্ত সিংহল গোটেই পৰিয়ালটোই তেওঁৰ পত্নী এতিয়াও দিনে ৰাতি এই অংগহীনসকলৰ দৰিদ্ৰসকলৰ নিৰাশ্ৰয়সকলৰ সেৱা সহযোগত দিনে ৰাতি লিপ্ত হৈ আছে গতিকে অসমত এই সেৱা মহাযজ্ঞৰ হোতা আমাৰ হোমেন বৰগোহাঁই তেওঁৰ অলপতে কৰোণাৰ ওপৰত মই এটা ব্যাখ্যান দিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে গতিকে এই আন্তৰ্জাতিক অনুষ্ঠানটোত আপোনালোকে সৰু অংগহীনবিলাকক অংগদান কৰি অপাৰেশ্যন সহযোগ কৰি মহান আশীৰ্বাদ ধন্য হওক মনুষ্য জীৱনত একমাত্ৰ কৰ্মই একমাত্ৰ আমাৰ ভৱিষ্যত নিৰ্মাণ কৰে আমাৰ যদি উজ্জ্বল ভৱিষ্যত নিৰ্মাণ কৰিব বিচাৰিছে গ্ৰহ দোষ নক্ষত্ৰ দোষ বাস্তু দোষ আদি সকলো দুখ দুৰ্ভাগ্যৰ যদি শান্তি বিচাৰিছে তেনেহ'লে জ্যোতিষীবিলাকৰ পিছত তান্ত্ৰিকবিলাকৰ পিছত দৌৰি সময় নষ্ট নকৰি এনেকুৱা আৰ্ত নিপীড়িত হতভগীয়া দুৰ্ভগীয়াসকলৰ সেৱা সহযোগ কৰক 5,000 টকা হওক 10,000 টকা হওক 10 লাখ টকা হওক যোনে যেনেকুৱা সহযোগ কৰিব পাৰে কৰি ভগৱানৰ মহান আশীৰ্বাদ ধন্য হওক আৰ্ত নিপীড়িতসকলৰ মহান আশীৰ্বাদ ধন্য হওক আৰ্ত নিপীড়িতসকলৰ আশীৰ্বাদত আপোনালোকে আত্মাৰ অসীম অনন্ত অকল্পনীয় শান্তি পাব পৰিয়ালত শান্তি আহিব সুখ আহিব শ্ৰী আহিব সমৃদ্ধি আহিব জীৱনৰ সৰ্বাংগীন বিকাশ সৰ্বাংগীন উন্নতি হ'ব চাৰিওফালৰ পৰা জীৱন আপোনাৰ অমৃতময় মধুময় হ'ব মই মোৰ জীৱনত পদে পদে সেৱা ধৰ্মৰ ফল দেখা পাইছোঁ আপোনালোকেও পদে পদে সেৱা ধৰ্মৰ ফল নিশ্চয় দেখা পাব ইয়াতে এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ আপোনালোকে এই ব্যাখ্যানটো শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিলেও পুণ্যৰ অংশীদাৰ হ'ব লাইক কৰি দিব আৰু এটা হেৰি দিব কমেণ্টছ দিব আৰু যিসকল মোৰ চেনেলত মোৰ অমৃতস্য পুত্ৰ চেনেলত নতুন তেওঁলোকে অনুগ্ৰহ কৰি চেনেল ছাবস্ক্ৰাইব কৰি ৰঙা বটন টিপি অল অপশ্যন লৈ কিনে মোক ধন্য কৰিব ধন্যবাদ